নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ পঢ়া শুনা ভালদৰে চলি আছে। আজি মই তোমালোকৰ কাৰণে অসমীয়া বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন থকা এটা প্ৰশ্ন পেপাৰ মই তোমালোকৰ কাৰণে দিব বিচাৰিছোঁ। এই প্ৰশ্ন কাকতখন তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। এইটো মডেল কুৱেশ্যন ছেট নম্বৰ 3 হয় তোমালোকৰ কাৰণে। ইয়াৰ আগতে মই ভিডিঅ'বিলাকত প্ৰেক্টিছ ছেট 1 আৰু 2 ইতিমধ্যে তোমালোকক আপলোড কৰি দিছোঁ, সেইবিলাকো তোমালোকে গৈ পেলাই প্ৰেক্টিছ কৰি ল'বা। এই কুৱেশ্যনটো তোমালোকৰ কাৰণে মই সেইকাৰণে দিছোঁ যে ইয়াত বহুত ধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক আছে যিটো তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে আহি যাব পাৰে। সেইবাবে তোমালোকে এই প্ৰেক্টিছ পেপাৰখন প্ৰথমে ভালদৰে ছল্ভ কৰি ল'বা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু তোমালোকে জানা তোমালোকৰ প্ৰথম এক্সামে আছে তোমালোকৰ অসমীয়া বিষয়ৰ, সেইবাবে তোমালোকে যদি প্ৰথম এক্সামটোৱে তোমালোকৰ ভাল হয় তোমালোকৰ অট'মেটিকলি এটা পজিটিভ ভাইব আহি যায়। সেইবাবে তোমালোকে যিমান পাৰা অসমীয়া চিলেবাছটো প্ৰথমে শেষ কৰি দিবা আৰু দিনত এটা বা দুটা হ'লেও তোমালোকে প্ৰেক্টিছ ছেটসমূহ কৰিবলৈ চেষ্টা কৰিবা। লগতে তোমালোকে মেইন ছাবজেক্ট যেনেদৰে হ'ল তোমালোকৰ মেথছ আৰু ছায়েন্স সেইবিলাকো সমানে গুৰুত্ব দি পেলাই যাবা আৰু লগতে চিলেবাছসমূহ এফালৰ পৰা এতিয়া ক্লিয়াৰ কৰি যাবা। তোমালোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটো কেৱল তোমালোকে ৰিভিজন আৰু প্ৰেক্টিছ ছেটসমূহ কৰিবা। এতিয়া তোমালোকে এফালৰ পৰা সম্পূৰ্ণ পাঠখিনি এফালৰ পৰা পঢ়ি যাবা। আহা এতিয়া আমি আৰম্ভ কৰোঁ। কুৱেশ্যনবিলাক চোৱা। 1 নম্বৰীয়া কুৱেশ্যন, ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল? খ নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতীয় জীৱনৰ মূল সম্পদ কি? কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? এইকেইটা 1 নম্বৰীয়া কুৱেশ্যনে তোমালোকে পাঠত আৰামত তোমালোকে পাই যাবা আৰু এইবিলাক 1 নম্বৰীয়া কুৱেশ্যন গোটেই এফালৰ পৰা তোমালোকে পাঠ পঢ়িলে আৰামত কৰি ল'ব পাৰিবা। সেইকাৰণে তোমালোকে আৰু এনেকুৱা ধৰণৰ প্ৰেক্টিছ ছেটসমূহ মোৰ চেনেলত কণ্টিনিউৱাছলি পাই থাকিবা। আমাৰ চেনেলটো সেইকাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিলেও একো বেয়া নহয়। চোৱা তোমালোকে 2 নম্বৰীয়া কুৱেশ্যন, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? তোমালোকে এইবিলাক কুৱেশ্যন ভালদৰে চাই ল'বা আৰু লগতে গ নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা, ডাকৰ বচন বুলিলে কি বুজা? ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে আহি যাব পাৰে। যেনেদৰে খ নম্বৰ কুৱেশ্যনটো চোৱা, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? এইবিলাক কুৱেশ্যন তোমালোকৰ মডেল কুৱেশ্যন পেপাৰ হয় বা প্ৰেক্টিছৰ কাৰণে দিয়া হৈছে, সেইবাবে তোমালোকে প্ৰেক্টিছ কৰি যাবা। লগতে 3 নম্বৰ কুৱেশ্যনটো চোৱা, ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। 4 নম্বৰৰ কাৰণে দিয়া গৈছে, তোমালোকে ভালদৰে এই কুৱেশ্যনটোৰ এনচাৰ কৰিবা। নাইবা খ নম্বৰ কুৱেশ্যনটো চোৱা, তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন আজিকালি বহুত দেখা যায় এক্সামবিলাকত, সেইকাৰণে তোমালোকে এইটো কুৱেশ্যন কৰি যাবা। কুৱেশ্যনটো হ'ল, এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লেখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বুলি কথাষাৰৰ সত্য বিচাৰ কৰা। তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে আজিকালি বহুত দেখা পোৱা, তোমালোকে নিজেও জানা, সেইকাৰণে এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে জানি থৈ যাবা। আহা নেক্সট কুৱেশ্যন চোৱা। তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন তোমালোকে নিজে চাই পেলাই লিখি ল'বা। তোমালোকৰ মই টাইম পাছ নকৰোঁ ইয়াৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন আকৌ গাই পেলাই। তোমালোকে এই 2 নম্বৰীয়া কুৱেশ্যনটো চোৱা, ভাইৰাছে কম্পিউটাৰৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? আৰু খ নম্বৰটো চোৱা তোমালোকে, অৰুণিমা কিমান সময় ৰেল আদিৰ কাষত পৰি আছিল? ৰেল আদিৰ কাষৰ পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল? এনেকুৱা পাঠৰ ভিতৰৰ পৰা তোমালোকক কুৱেশ্যনবিলাক দি দিয়ে, সেইকাৰণে তোমালোকে পাঠবিলাক ভালদৰে কৰিবা। আৰু 4 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে, ক্ষমা কৰিবা 6 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। কুৱেশ্যনটো আছে এনেধৰণৰ, এটা মুদ্ৰা দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ থাকে। কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, প্ৰেক্টিছ কৰি যাবা। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠা আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। কুৱেশ্যন 2টা 4 নম্বৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই পেলাই যাবা। আকৌ 1 নম্বৰীয়া কুৱেশ্যন তোমালোকক 2টাৰ দিছে, তোমালোকে এইবিলাক ভালদৰে চাই ল'বা। এতিয়া চোৱা তোমালোকে 2 নম্বৰীয়া কুৱেশ্যন, বিলত নাওখন বান্ধি থোৱা ৰছীডাল কোনে খুঁটিৰ পৰা খুলি দিছিল আৰু পলহতে উঠা নাওখন কিহৰ মাজত সোমাই পৰিছিল? 2 নম্বৰীয়া কুৱেশ্যন হয়, লিখিব লাগে তোমালোকে। আৰু লগতে চোৱা, মেহেদী আৰু ঘাছেম তেওঁলোকে কাম কৰা কোম্পানীটোৰ নাম কি? তোমালোকে এইটো জানি থবা। আৰু লগতে তোমালোকে 9 নম্বৰ কুৱেশ্যনটো চোৱা, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। 3 নম্বৰৰ কাৰণে তোমালোকক পাঠৰ ভিতৰৰ পৰা দিয়া গৈছে, সেইকাৰণে তোমালোকে মই আকৌ ৰিপিট কৰিছোঁ, পাঠ পঢ়াটো অতি গুৰুত্বপূৰ্ণ।
ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক মই প্ৰেক্টিছ কৰাই যাম সেইকাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নেক্সট কুৱেশ্যনবিলাক চোৱা এতিয়া নেক্সট তোমালোকে এই খ নম্বৰ কুৱেশ্যনটো মনত ৰাখিবা তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং বা মাডলগিং আহিলাৰ ভূমিকাসমূহ লিখা এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে নাইবা ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা এই কুৱেশ্যন তোমালোকক সুধি দিব পাৰে ভালদৰে চাই ল'বা এক নম্বৰীয়া কুৱেশ্যন মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল লগতে কুতুব মানে কি তোমালোকে যেতিয়া পাঠবিলাক পঢ়িবা তাৰ পাছত যিবিলাক অৰ্থ শব্দাৰ্থবিলাক দিয়া থাকে সেইবিলাকো তোমালোকে ভালদৰে চাবা তাৰ পৰাও একটা বা দুটা শব্দাৰ্থ লিখিবলৈ তোমালোকক আহি যায় মাধৱদেৱে ৰচিত দুখন ঝুমুৰৰ নাম লিখা আৰু ৰহমৰ গৃহত শব্দ দুটাই কি বুজাইছে মই আকৌ কৈছোঁ তোমালোকক শব্দাৰ্থবিলাক ভালদৰে চাই ল'বা নেক্সট তোমালোকে চাবা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা আহি যায় তোমালোকক এক্সামত সেইকাৰণে প্ৰেক্টিছ কৰি যাবা নেক্সট তোমালোকে জিকিৰ কবিতাটোৰ কবি আজান ফকীৰৰ চমু পৰিচয় লিখা এই কুৱেশ্যনটো তোমালোকৰ মোৰ মতে 2020 চনত আহিছিল যে লেখকৰ পৰিচয় আজান ফকীৰৰ বিষয়ে তোমালোকক লিখিবলৈ আহিছিল সেইবাবে তোমালোকে এইবাৰৰ কাৰণে এইটো চাই যাব পাৰা লগতে তোমালোকে 13 নম্বৰ কুৱেশ্যনটো চোৱা এক নম্বৰীয়া কুৱেশ্যন তোমালোকে গল্প সম্ৰাট কাক বোলে আৰু লগতে গ নম্বৰ কুৱেশ্যনটো চোৱা হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাস সেইকাৰণে মই তোমালোকক আকৌ কৈছোঁ যেতিয়া তোমালোকে কবিতা পঢ়িবা বা পাঠ পঢ়িবা তাৰ পাছত লেখকৰ পৰিচয় বা কবিৰ পৰিচয়টো তোমালোকে ভালদৰে পঢ়িবা কিয়নো তাৰ পৰাও তোমালোকক কেইটামান কুৱেশ্যন দিয়ে প্ৰত্যেকবাৰ দিয়ে আৰু আহিবই প্ৰত্যেকবাৰ তোমালোকক সেইকাৰণে লেখকৰ পৰিচয় আৰু তোমালোকৰ কবিৰ পৰিচয় ভালদৰে এক পাৰৰ পৰা ক্লিয়াৰ কৰি দিবা লগতে চোৱা 14 নম্বৰ প্ৰশ্ন প্ৰশস্তি কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে 2 নম্বৰৰ কাৰণে দিছে তোমালোকে ভালদৰে চাই ল'বা আৰু চোৱা অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আহি যাব পাৰে তোমালোকে ভালদৰে কৰি ল'বা আকৌ চোৱা তোমালোকে হৰে কৃষ্ণ ডেকা কোন দুখন আলোচনীৰ সম্পাদক আছিল সেইকাৰণে তোমালোকে পাঠটোৰ লেখকৰ পৰিচয় আৰু কবিৰ পৰিচয় পঢ়িবা 15 নম্বৰ কুৱেশ্যনটো চোৱা ব্যাখ্যা কৰা এটা দিয়া আছে তোমালোকে প্ৰেক্টিছ কৰি ল'বা জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ তোমালোকে এইটো ভালদৰে প্ৰেক্টিছ কৰি ল'বা আৰু দৃশ্যান্তৰ কবিতাটোৰ মূলভাৱ তোমালোকে প্ৰেক্টিছ কৰি ল'বা মই তোমালোকক কিহৰ মূলভাৱ আহিব ইতিমধ্যে ভিডিঅ' বনাই দিছোঁ তোমালোকে সেইটো গৈ পেলাই চাই ল'বা মই লিংকটো তোমালোকক দি দিম নেক্সট তোমালোকে চোৱা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা নেক্সট কুৱেশ্যনটো আছে দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য আৰু সাজ পোছাকৰ বিষয়ে লিখা এই কুৱেশ্যন তোমালোকে 20 নম্বৰ কুৱেশ্যনটো ভালদৰে চাব পাৰা যে খাদ্য আৰু সাজ পোছাকৰ বিষয়ে তোমালোকে জানি থবা কিয়নো প্ৰত্যেকবাৰ এটাই ৰিপিট কৰিব সেই কথা নাই কেতিয়াবা বেলেগো দি দিব পাৰে সেইবাবে তোমালোকে খাদ্য আৰু সাজ পোছাকৰ বিষয়ে ভালদৰে চাই ল'বা তোমালোকে যিকোনো 3টা বা 4টা গোষ্ঠীৰ বিষয়ে তোমালোকে জনগোষ্ঠীৰ বিষয়ে ভালদৰে পঢ়িলে তোমালোকৰ বৈচিত্ৰ্যময় অসম নামৰ পৰা যিমান কুৱেশ্যন কিটা আহিব তাৰ উত্তৰ তোমালোকে ভালদৰে কৰিব পাৰিব এনে তোমালোকক 10 নম্বৰ দিয়া আছে তোমালোকে 10ৰ ভিতৰত 10 তোমালোকে পাই যাবা নেক্সট তোমালোকে গ্ৰুপ বি টো চোৱা তোমালোকে বি বিভাগ খটো তোমালোকে 25 নম্বৰ ইয়াৰ পৰা আহিব মহাৰথী কাক বোলে আৰু শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম কি এইবিলাক তোমালোকে কৰি ল'বা আৰু চোৱা নেক্সট এটা তোমালোকক লং কুৱেশ্যন দিয়া আছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা এইটো তোমালোকে জানি থবা তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা আৰু 23 নম্বৰ কুৱেশ্যনটো চোৱা 3 নম্বৰৰ কাৰণে দিয়া গৈছে অৰ্জুনে যুদ্ধৰ ক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণই কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা নেক্সট তোমালোকে চাব লাগে উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে ইয়াৰ বিষয়ে কেতিয়াবা সুধি দিয়ে তোমালোকে ভালদৰে চাই ল'বা সো লাষ্টত তোমালোকক 1 নম্বৰীয়া কুৱেশ্যন দুটা দিয়া গৈছে কানাইৰ চাতুৰী কবিতাটোৰ কবিজনৰ নাম লিখা আৰু বেদনাৰ উল্কা কাৰ ৰচনা তোমালোকে এইবিলাক ভালদৰে কৰি ল'বা আৰু এনেকুৱা ধৰণৰ আৰু প্ৰেক্টিছ ছেটসমূহ কণ্টিনিউৱাছলি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মই নেক্সট প্ৰেক্টিছ ছেটসমূহ তোমালোকক কণ্টিনিউৱাছলি দি থাকিম ধন্যবাদ